সৰ্বোপৰি সন্মানীয় ব্যক্তি মোৰ শ্ৰদ্ধা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংদেৱৰ প্ৰমুখ্যে সকলোকে মই মৰম আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আজি উপস্থিত সকলো ৰাইজলৈ বিচাৰিছোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰ আমি তেখেতক সম্বৰ্ধিত কৰিব বিচাৰিছোঁ আৰু উদ্যোক্তা মণ্ডলীকৈ প্ৰদান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে তেওঁ pioneering artist from Assam. They recognized হৈছে তেওঁ as a state first sewing machine artist. তেওঁ recognized হৈছে, তেওঁ স্বীকৃতি প্ৰদান কৰিছে, তেওঁ স্বীকৃতি লাভ কৰিছে অসমৰ প্ৰথম sewing artist হিচাপে। গতিকে তেওঁক আমি এই চেগতে আনিবৰ বাবে আমাৰ উদ্যোক্তাসকলক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মই সংগীত জগতৰ আন এজন দিগ্গজ ব্যক্তি আমাৰ গতিকে তেওঁলোক আহিছে আজি বহুত অকণমান মৰম ৰাখিব সন্মান কৰিব জোৰে হাত পাতি থেংক ইউ ধন্যবাদ থেংক ইউ ভেৰি মাছ আমি আচলতে আমাৰ প্ৰজন্মটোৰ এটা সৌভাগ্য অসমৰ মূল দায়িত্বত থকা শিশুকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ দুলীয়াজানৰ এজন সুদক্ষ চিকিৎসক, এজন সমাজপ্ৰিয় ব্যক্তি, আমাৰ সকলোৱে শ্ৰদ্ধাৰ জয়ন্ত দা আমাৰ মাজত আছে, জয়ন্ত কাকতি। জয়ন্ত কাকতি দেৱকো আমাৰ তৰফৰ পৰা আমি এখনি অংগবস্ত্ৰৰে আমি সন্মান প্ৰদান কৰিব বিচাৰিছোঁ তথা দুলীয়াজানৰ এই ক্ষুদ্ৰতম অনুষ্ঠানটিৰ তৰফৰ পৰা যেহেতু আমি দিনটো জুড়ে কাৰ্যসূচীত আলফা আৰ্ট একাডেমীৰ বিজয় পাঠকক এটি বঁটা প্ৰদানৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু জুবিন ফেন ক্লাব দুলীয়াজানৰ তৰফৰ পৰা এই বছৰৰ জুবিন প্ৰিয় বঁটাটি আমি প্ৰদান কৰিবৰ বাবে আগবাঢ়িছোঁ আৰু আমাৰ মৰমৰ বিজয় পাঠকক আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। পূৰ্ণাবাস কেন্দ্ৰৰ অধ্যক্ষা অমীয়া পাঠক বৰপূজাৰী বাইদেউ আমাৰ মাজত আছে। গতিকে বাইদেউকো আগবঢ়াই আনিবৰ বাবে মই আমাৰ উদ্যোক্তাসকলক মই অনুৰোধ জনাইছোঁ। স্যার আজি ক'বলৈ গ'লে দুলীয়াজান ফেন ক্লাবৰ প্ৰথম অফিচিয়েলি প্ৰতিষ্ঠা দিন বুলি ক'ব পাৰি। আৰম্ভণি হৈছে তেওঁলোকে নতুনকৈ গঢ় লৈছে আৰু জুবিনে যিহেতু ফেন ক্লাবৰ প্ৰতিটো ফেন ক্লাবত আৰু ফেন ক্লাবৰ সদস্যসকলক তেওঁৰ সেনা বুলিয়ে সদায় কৈছিল। গতিকে তেওঁৰ আদৰ্শক, তেওঁৰ চিন্তাধাৰাক, তেওঁৰ সৃষ্টিৰাজি, কৰ্মৰাজি, তেওঁৰ সাধনা চৰ্চা সকলোবোৰ মই ভাবোঁ ফেন ক্লাবৰ প্ৰতিজন সদস্যই নিজেই অনুধাৱন কৰি সেইখিনিক আগলৈ কঢ়িয়াই লৈ যাব আৰু প্ৰতিটো প্ৰজন্ম
এই কথাবোৰ বা বাৰ্তাবোৰ বিলাই যাবলৈ চেষ্টা কৰিব। সেয়া তেওঁলোকৰ আমাৰ সকলোৰে যিদৰে প্ৰতিজন অসমীয়াৰে দায়িত্ব বা কৰ্তব্য যে তেনেকুৱা এক সত্তাক আমি তেওঁৰ সাংস্কৃতিক, তেওঁৰ সামাজিক, তেওঁৰ প্ৰকৃতিৰ বাবে কৰা কাম সকলোবোৰক তেওঁক আমি ভালদৰে বুজি যিদৰে লৈ যোৱাৰ এটা আমাৰ দায়িত্ব বা কৰ্তব্য আছে। ফেন ক্লাবৰ মেম্বাৰসকলে বিশেষকৈ তেওঁৰ পৰিয়ালৰ একোজন সদস্য বুলি সেইখিনি কাম তেওঁলোকে কৰিব। আজি দিনজোৰা কাৰ্যসূচী তেওঁলোকে বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বহুখিনি তেনেকুৱা আৰ্ট এক্সিবিশ্যন, তাৰপিছত আমি বহুকেইটা ঠাইলৈ গৈ পেলাই এইখিনি কেইবাটাও কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিলোঁ। গতিকে তেনেদৰে কামবোৰ কৰি যাব। তেওঁলোকে কৈছেও যে এয়া আৰম্ভণিহে, প্ৰতি বছৰে তেওঁলোকে আৰু ডাঙৰ কৰি গৈ থাকিব। গতিকে সেইখিনি কম, জুবিনক আমি অমৰ কৰি যাতে আমি অমৰ হৈ থকা দেখিবলৈ পাওঁ সকলোৰে মাজত। আৰু মই সেইটোৱে শক্তি পাওঁ যে মানুহৰ মাজলৈ যেতিয়া ওলাই আহোঁ, যেতিয়া দেখোঁ যে সকলোৱে জুবিনক নিজৰ প্ৰাণত ধাৰণ কৰি তেওঁলোকে কিবা নহয় কিবা এটা নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিছে। এজোপা গছ পুলি হ'লেও ৰুইছে, ক'ৰবাত নাহৰ এজোপা ৰুইছে। আৰু জুবিনে কৈছিলে যে প্ৰতিজোপা নাহৰৰ মাজত য'ত এজোপা নাহৰ থাকিব তাত জুবিন জীয়াই থাকিব। গতিকে গছ পুলি ৰোৱা হৈছে, সেই গছজোপাক প্ৰতিপালন কৰি সেই গছ পুলিটো এজোপা বৃক্ষ হোৱালৈকে যদি সকলোৱে সেই কামটো কৰি যায়, তেতিয়াহ'লে নিশ্চয় জুবিন আমাৰ প্ৰকৃতিৰ মাজত জীয়াই থাকিব। তেওঁৰ সৃষ্টিৰাজিৰ মাজত প্ৰতিটো গীতত, প্ৰতিটো কথাত, সকলোৰে বিশ্বাসত জুবিন জীয়াই থাকিব। আৰু তেওঁ যেনেদৰে সপোন দেখিছিল এখন মানুহে মানুহক ভাল পোৱা এখন সমাজ, এখন একতাৰ সন্মিলিত এখন সমাজ, তেনেকুৱা এখন সমাজৰ সুন্দৰ আমি শৈশৱত যেনেকুৱা এখন পৃথিৱী দেখিছিলোঁ, সেইখন পৃথিৱীয়ে যাতে নতুন প্ৰজন্মইও পায়, সেইটোৱে আমি আশা কৰিছোঁ। জুবিন অমৰ হৈ থাকক সকলোৰে মাজত, সেই কামনা কৰিছে। তেওঁৰ বহুত অভিজ্ঞতাৰ কথাও, তেওঁ কেইবাটাও ইণ্টাৰভিউটো বৰ সুন্দৰ। জুবিন ফেন ক্লাবে যি আদৰ্শময় ইয়াত এৱাৰনেছটো আনিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু এইবাৰ জুবিনৰ প্ৰেৰণা যিটো আছে অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ মানুহৰ আঁকোৱালি। আৰু এই বছৰটো 2027ত বা এতিয়া 2026 পৰা 27ত আজি 27খন দেশৰ পৰ্যটক আহিব, অসমলৈ আহিব। গতিকে জুবিনৰ অনুৰাগী অকল অসমেই ভাল নাপায় বা ভাৰতে ভাল পোৱা কথা নহয়, পৃথিৱীৰ মানুহে ভাল পায়। সেইকাৰণে মই ভাবোঁ যে তেওঁলোকৰ বিদেশত যিহেতু আজি কিমান বছৰৰ মূৰত আহিব, তেওঁলোকক বেয়া নোপোৱাকৈ অসমৰ মানুহে তেওঁলোকক সাদৰি লৈ তেওঁলোকক পুনৰ বিদায় দিয়াটো কামনা কৰিছোঁ। আৰু সংবাদ মাধ্যমৰ সেই কথাটো দৃষ্টিভংগীটো এতিয়াৰ পৰা কাগজে পত্ৰই লিখিব লাগে। আমি পৰ্যটক আহিলে আঁকোৱালি ল'ব লাগিব। পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। দেশ আৰু জাতিৰ উন্নতি কৰিলে এইটো পৰ্যটকৰ বিকাশ লাগিবই। সেইকাৰণে সকলোৱে সেইটো মনোযোগ আকৰ্ষণ কৰি আপোনালোকৰ যিমান নিউজ চেনেল আছে এতিয়াৰ পৰা যো-জা কৰক। অক্টোবৰ নৱেম্বৰৰ পৰা আহি যাব, তেতিয়া আমাৰতো অসমৰ অৰ্থ সামাজিক উন্নতিটো সাধন হ'ব। ধন্যবাদ।